আজি আপোনালোকক অসমৰ এখন বিশেষ তাঁতশাল আমি দেখুৱাম যিখনৰ নাম হৈছে নাং চেলেং তাঁতশাল আৰু বৰ্তমান সময়ত এইখন আছে শিৱসাগৰ জিলাৰ যি মঠিয়াচিগাৰ গোহাঁই গাঁৱত অৱস্থিত আৰু 5 বছৰ হৈছে এই তাঁতশাল প্ৰতিষ্ঠা লাভ কৰা আৰু বৰ্তমান সময়ত দেখিছে এইখন গাঁৱৰে প্ৰায় 15টা পৰিয়াল ইয়াৰ সৈতে জড়িত হৈ আছে ইয়াৰে যি বুৱাৰী আৰু ইয়াৰে যুৱক আদিত্য বৰগোহাঁই আৰু তাৰ সমান্তৰালভাৱে বুৱাৰী আদিত্য বৰগোহাঁইৰ পত্নী প্ৰণামিকা দত্ত বৰগোহাঁইৰ নেতৃত্বত বৰ্তমান সময়ত এইদৰে যিদৰে সৃষ্টি হৈছে নাং চেলেং তাঁতশাল আৰু এই তাঁতশালত প্ৰতিদিনেই চাদৰ মেখেলা যিধৰণে কাপোৰ গামোচা হওক বা আহোম সম্প্ৰদায়ৰ বিভিন্ন কাপোৰ সকলোবোৰ ইয়াতে প্ৰস্তুত কৰি থকা হৈছে আৰু ইয়াতে 15টাকৈ পৰিয়ালে যিদৰে তেওঁলোকে জড়িত হৈ আৰ্থিকভাৱে যথেষ্ট লাভান্বিত হৈছে আৰু ইয়াৰ একোটা উদাহৰণ কাৰণ আমাৰ অসমীয়া যি শিপিনীসকলে তেওঁলোকে তাঁতশালতে নিজস্ব সপোন দেখে আৰু এই সপোনৰ জৰিয়তে তেওঁলোকে নিজৰ ঘৰখনো পৰিচালনা কৰা দেখিবলৈ পোৱা যায় আৰু আমাৰ সৈতে এয়া প্ৰণামিকা দত্ত বৰগোহাঁই আছে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম আপোনাৰ একক প্ৰচেষ্টাত এইদৰে গঢ় লৈ উঠিছে আপোনাৰ স্বামীয়েও যথেষ্ট সহায় কৰিছে প্ৰথমে কি ক'ব প্ৰথমে মই সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকলৈকো বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে যে ইয়ালৈ আহি আমাক প্ৰচাৰৰ ক্ষেত্ৰত সহায় কৰিছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ কিমান আছে আপোনাৰ তাঁতশাল ইয়াত মোৰ ইয়াত বৰ্তমান 15খন তাঁতশাল আছে 15গৰাকী শিপিনী ইয়াত কাম কৰি আছে মই ভাবিছোঁ মোৰ লগতে মই তেওঁলোককো সংস্থাপন দি ঘৰত সহায় কৰিছোঁ ইয়াতে ইতিমধ্যে প্ৰতিদিনে কিমান কাপোৰ আপোনালোকৰ ইয়াত প্ৰস্তুত হৈ থাকে প্ৰতিদিনে প্ৰায় আমাৰ মানে গামোচা ক্ষেত্ৰত আমি 50খন মানেই পাৰোঁ আৰু চাদৰ মেখেলা প্ৰায় ডেইলি এযোৰকৈ অসমৰ আমাৰ বিভিন্ন ঠাইত যায় গুৱাহাটী তেজপুৰ আপোনাৰ এইফালে ডিব্ৰুগড় তিনিচুকীয়া এইটো চাইডে যায় আৰু অসমৰ বাহিৰতো আমি পঠিয়াওঁ নাগালেণ্ডৰ কিছুমান উৎপাদন কৰোঁ বস্তু আমি নাগালেণ্ডো যায় আৰু বিভিন্ন মেলাত যায় অনুভৱটো কেনেকুৱা হৈছে আপোনাৰ এতিয়া অসমৰ মুখ্যমন্ত্ৰী আপোনাক যথেষ্ট সন্মান দিছে আৰু ফেচবুকতো আপোনাৰ যিহেতু আমাৰ প্ৰচাৰ কৰা দেখিবলৈ পাইছোঁ সামাজিক মাধ্যমত কি ক'ব কেনেকুৱা লাগিছে অনুভৱ মোৰ খুব ভাল লাগে যিহেতু এগৰাকী গাঁৱৰ মহিলা হৈ 2-এজন মানুহে অসমৰ মানুহে জানিব পাৰিছে সেইটো বহুত ভাল লাগে আৰু মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি আমাক গাঁৱৰ মহিলাসকলক সহায় কৰিছে এনেকুৱা ধৰণৰ উৎসাহ প্ৰদান কৰি তাৰ বাবে বিশেষ ধন্যবাদ মুখ্যমন্ত্ৰী মহোদয় ঠিক আছে আপোনাক ধন্যবাদ জনাইছোঁ এয়া আছিলে প্ৰণামিকা দত্ত বৰগোহাঁই তেখেতৰ স্বামী আদিত্য বৰগোহাঁই যি একক প্ৰচেষ্টাত গঢ় লৈ উঠিছে নাং চেলেং তাঁতশাল আৰু এই তাঁতশালৰ আমি পৰিৱেশ দেখাইছোঁ ইয়াত আপোনালোকে 1 2 3 4 5 6 7খন দেখিছে